অমৃত বৃক্ষ আন্দোলন 2024 বাবে কিন্তু ইতিমধ্যে ৰি-ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। ইয়াৰ লগতে যিসকলৰ নেকি ৰি-ৰেজিষ্ট্ৰেড নহয় সেইসকলে কেনেকৈ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, যদি আপোনাৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে তেনে ক্ষেত্ৰত কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'ৰ মাধ্যমে জনাই দিম। তো আপোনালোকে যদি গোটৰ মহিলা হয় তেনে ক্ষেত্ৰত আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে পোনপ্ৰথমতে অমৃত বৃক্ষ আন্দোলনৰ এই ৱেবছাইটৰ আহি যাব। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংক দিছোঁ। অহাৰ পিছত আপোনালোকে 3 লাইনত ক্লিক কৰিব এণ্ড আপোনালোকে দেখিব আছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব আছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ। ইয়াতে আপোনালোকৰ আগৰ মোবাইল নাম্বাৰটো বহাই দিব। মোবাইল নাম্বাৰ বহাই যেতিয়া জেনেৰেট অ' টি পি অপশ্যনত ক্লিক কৰিব, জেনেৰেট অ' টি পি অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলত এটা অ' টি পি আহি যাব। অ' টি পিটো জাষ্ট আপোনালোকে এই বাকচত বহাব এণ্ড আপোনালোকে ছাবমিট কৰিব লাগিব। সো ইয়াতে চাওক অ' টি পিটো বহাই দিছোঁ মই। জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰিলোঁ। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু অলপ স্ক্ৰল ডাউন হ'ব। ইয়াতে চাওক চাৰ্চ ৰেজাল্ট আহি গৈছে। থেংক ইউ ফৰ পাৰ্টিচিপেট লাষ্ট ইয়াৰ, ক্লিক দ্য নিউ বটন ইনৰল ফৰ দিছ প্ৰগ্ৰাম। ইয়াতে আপোনাৰ নাম আহিব, আপোনাৰ এড্ৰেছ আহি যাব। এতিয়া চাওক আপুনি ৰিনিউ কৰাৰ বাবে জাষ্ট এই যিটো ৰিনিউ অপশ্যন আছে এই ৰিনিউ অপশ্যনত ক্লিক কৰি দিয়ক। ৰিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ৰিনিউ ছাকচেছফুল হৈ গৈছে এণ্ড আপোনাৰ ৰেজিষ্টাৰ যিটো নাম্বাৰ সেই নাম্বাৰটো কিন্তু ইয়াতে শ্ব' কৰিব। তো অতি সহজতে কিন্তু আপোনালোকে এনেকুৱাকৈ ৰিনিউ কৰিব পাৰিব। এতিয়া চাওক বহুত সংখ্যক মানুহৰ কিন্তু এনেকুৱা হৈছে যিসকলে নেকি 2023ত ৰেজিষ্ট্ৰেশ্যন কৰিছিল যিটো মোবাইল নাম্বাৰ দি, সেই মোবাইল নাম্বাৰটো বহুত সংখ্যক মানুহৰ হেৰুৱাই গৈছে, বহুত সংখ্যকৰ আকৌ বেয়া হৈ গৈছে। তো আপোনালোকৰ যিসকলে নেকি বেয়া হৈ গৈছে বা হেৰুৱাই গৈছে সেইসকলে কি কৰিব, আকৌ এই ওপৰত 3 লাইনত ক্লিক কৰি দিব। 3 লাইনত ক্লিক কৰাৰ পিছত আপোনালোকে এই যিটো নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে এইটো অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ পিছত এই যিটো অপশ্যন দেখিবলৈ আছে চেল্ফ হেল্প গ্ৰুপ, অৰ্থাৎ যদি আপুনি গোটৰ মহিলা হয় তেনে ক্ষেত্ৰত চেল্ফ হেল্প গ্ৰুপ কৰি দিব। আৰু যদি অন্য কোনো কেটেগৰীৰ পৰা বিলং কৰে যেনেকুৱা আশা, অংগনবাড়ী কৰ্মী, এনেকুৱা বহুত কেইটা অপশ্যন আছে বা ফাৰ্মাৰ, NGO, আপোনালোকৰ যোনটো হয় আপোনালোকে সেইটোত ক্লিক কৰিব। ইয়াতে চাওক চেল্ফ হেল্প গ্ৰুপ, আপোনালোকে যদি চেল্ফ হেল্প গ্ৰুপৰ মহিলা হয় তেনে ক্ষেত্ৰত চেল্ফ হেল্প গ্ৰুপত ক্লিক কৰি দিব। চেল্ফ হেল্প গ্ৰুপত যেতিয়া ক্লিক কৰিব ইয়াতে চাওক নতুন এখন ফৰ্ম খোল খাইছে। এই ফৰ্মত আপোনালোকে কি কৰিব, ফিলআপটো কৰিব। ইয়াতে চাওক বেছিক ডিটেইলছত প্ৰথমতে আপোনালোকে কেটেগৰী দিব লাগিব। আপোনাৰ চেল্ফ হেল্প গ্ৰুপটো ৰুৰেলত থাকে না আৰবানৰ পৰা পৰে। তাৰপিছত ইয়াতে চেল্ফ হেল্প গ্ৰুপৰ নেম, ইয়াতে আপোনালোকৰ চেল্ফ হেল্প গ্ৰুপৰ ID নাম্বাৰ জানিলে দিব, নাজানিলে নিদিব। ইয়াতে আপোনালোকৰ নতুন মোবাইল নাম্বাৰ অৰ্থাৎ আপোনাৰ যিটো বৰ্তমান ইউজ কৰি আছে মোবাইল নাম্বাৰ সেইটো দিব। মেম্বাৰগৰাকীৰ নাম দিব অৰ্থাৎ যোনজনৰ বাবে এপ্লাই কৰি আছে ইয়াতে, আৰু ইয়াতে ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম ইয়াতে জেণ্ডাৰ আপোনালোকে দিব। তাৰপিছত ইয়াতে এড্ৰেছটো চিলেক্ট কৰি দিব এণ্ড ইয়াতে আপোনালোকৰ আইডেণ্টি ভেৰিফিকেশ্যন কৰিব লাগিব। আইডেণ্টি ভেৰিফিকেশ্যন কৰাৰ বাবে থকা ইয়াতে আইডেণ্টি ইনফৰমেশ্যনত ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড এনেকুৱাকৈ আছে। আপোনাৰ যিটো আছে আপোনালোকে এইটো চিলেক্ট কৰিব এণ্ড এইটো ছাইডত দেখিবলৈ আছে চ'জ ফাইল ID কাৰ্ড। আপোনালোকে এই অপশ্যনত ক্লিক কৰি আপোনালোকে আপোনালোকৰ ID কাৰ্ডটো আপলোড কৰি দিব, আধাৰ কাৰ্ড বা পান কাৰ্ড যিটো হয়। তাৰপিছত আপোনালোকে জেনেৰেল অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত নতুন মোবাইল নাম্বাৰ যিটো সেইটো মোবাইল নাম্বাৰত OTP আহিব। OTP জাষ্ট এই বাকচত বহাব এণ্ড আপোনালোকে এই কেপচা কোডটো বাকচত বহাই আপোনালোকে ভেৰিফিকেশ্যন কমপ্লিট কৰিব। ভেৰিফিকেশ্যন কমপ্লিট কৰাৰ লগে লগে কিন্তু আপোনাৰ নতুন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি যাব। এতিয়া চাওক বহুত সংখ্যকে কি কৰি আছে যে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতো আকৌ ৰিনিউ অপশ্যনত ক্লিক কৰি ৰিনিউ কৰিব খোজে। তো আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ, যোৱা বছৰ যদিও আপুনি কৰিছিল, এইবাৰ যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ৰিনিউ কৰাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই আৰু আপোনালোকে ৰিনিউ কৰিবও নোৱাৰিব। কিছুসংখ্যকে ভুলকৈ এই ইনফৰমেশ্যনটো আপোনালোকক দিছে, এইটো সম্পূৰ্ণ ভুল কথা। মই অফিচত কল কৰি সকলো ডিটেইলছ ভালকৈ জানি লৈ তাৰপিছত আপোনালোকক আজিৰ এই ভিডিঅ'ৰ মাধ্যমে জনাই দিলোঁ। তো ভিডিঅ'টো ভাল লাগিছিল লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।